প্ৰায় সমাপ্ত হওঁ হওঁ আৰু এটা মাত্ৰ বাকী আছে। একচন কবি একচন। নমস্কাৰ, মই গোবিন্দ কুমাৰ নাথ। আটাইতকৈ মোৰ ভাল লগা একদম বেষ্ট ভাল লগা কামটোৱেই হৈছে চৰাই সংৰক্ষণ। যদি আমি এনেকৈ গাঁঠিটো টাইট কৰি দি দিওঁ, টাইট কৰি দি দিলে এই গাঁঠিটো খুলি অহাত অলপ অসুবিধা হয়, সেইকাৰণে খুলি নাহে। আমি যিহেতু ওলমাই দিম, সেইকাৰণে আমি এইটো পদ্ধতিৰে আৰু এইফালৰ ভিতৰ ফালৰ পৰা হাতখন ভৰাই এইফালৰ পৰা যদি আমি এইটো দি দিওঁ, তেতিয়াহ'লে চৰাই বাঁহটো বহু দিনলৈকে ওলমি থাকিব আৰু এইটো চৰাই বাঁহ হৈ গৈছে। মই প্ৰায় জেগাতে চৰাই সংৰক্ষণৰ কাম কৰি আহিছোঁ। এই চৰাই সংৰক্ষণৰ কাম অকল মৰিগাঁও অঞ্চলত কৰা বুলিয়েই নহয়, মই বৰপেটা, বোকাখাট এনেকুৱা প্ৰায় ৰিচেণ্টলি মই কৰিবলৈ যাম আকৌ গোলাঘাট, এনেকুৱা প্ৰায়বোৰ জেগাতে মই চৰাই সংৰক্ষণৰ ওপৰত কাম কৰি আছোঁ। প্ৰকৃতিৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে, গতিকে প্ৰকৃতিক সংৰক্ষণ কৰাটো প্ৰতিজন মানুহৰ দায়িত্ব। চৰাই বাঁহ ল'বনে নাই? ল'ব 100% ল'ব। কিন্তু মই বহুত জেগাত বান্ধিছোঁ যে চৰাই বাঁহবিলাক, কিন্তু প্ৰায় জেগাতে মানে আহে চাই গুচি যায়, আহে চাই গুচি যায়। সেইটো আৰু কিছুমান জেগা লৈছেও, পটকৈ নলয়, মানে সোনকালে নলয়। সেইটো চৰাইবিলাকে অবজাৰ্ভ কৰে। এই আমাৰ চৰাই বাঁহ ৰেডি। এতিয়া আমি গছ কেইডাল ওলমাম। পৃথিৱীৰ আটাইতকৈ মোৰ বেছিকৈ ভাল লগা কামটোৱে হৈছে প্ৰকৃতি সংৰক্ষণ, আৰু সেইকাৰণে মই আজি 9টা চৰাই বাঁহ লৈ দৈপৰা মজলীয়া বিদ্যালয় পালোহি। আৰু স্কুল বন্ধ আছে, আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু লগতে শিক্ষকেও নাজানে যে মই এই স্কুলখনত যে চৰাই বাঁহ কেইটামান ইয়াত সাজিম। প্ৰায় সমাপ্ত হওঁ হওঁ আৰু এটা মাত্ৰ বাকী আছে। এয়া লাষ্ট পিচ, লাষ্ট এটাই বাকী আছিলে। গণপতি বাপ্পা আছে। এয়াই আছিল আজি দেওবাৰ বুলি আমাৰ এটা সৰু পদক্ষেপ, আৰু গোটেই কামটোত মোক সহায় কৰা ৰিণ্টু শইকীয়াক, মোৰ বন্ধুক বহুত ধন্যবাদ দিলোঁ। আজি দেওবাৰ বুলি মই ঘৰতে এনে নাথাকি, যিহেতু মই চৰাই সংৰক্ষণৰ ওপৰত, চৰাই বাঁহৰ সংৰক্ষণৰ ওপৰত কাম কৰিয়ে থাকোঁ, সেইকাৰণে ঘৰতে থকা কেইটামান চৰাই বাঁহ লৈ আহি মই পালোহি দৈপৰা মজলীয়া বিদ্যালয়। তোমাৰ অনুভৱ কেনেকুৱা আজি? মোৰ অনুভৱ খুবেই ভাল, আৰু এনেকুৱা কাম কৰিব পালে বহুত আনন্দ পাওঁ। গতিকে এই সুবিধাকণ দিয়াৰ বাবে তোমাক বহুত অশেষ ধন্যবাদ। এই আছিলে আজিৰ দিনটোৰ এটা মোৰ বিশেষকৈ বেছিকৈ পৃথিৱীৰ ভিতৰত বহুত ভাল লগা এটা কাম, চৰাই সংৰক্ষণৰ কাম। গতিকে আহিলোঁ, গছডালত লগালোঁ, বৰ ভাল পালোঁ। আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোক যাতে বেয়া নাভাবে, কাৰণ তেওঁলোকৰ অনুপস্থিতিত মই এই চৰাই বাঁহ সংৰক্ষণৰ কামটো ইয়াত কৰিলোঁ। গতিকে আজিলৈ এৰিছোঁ, আৰু কেইটামান চৰাই বাঁহ মোৰ ৰেডি হৈ আছে কালিলৈ আৰু এখন স্কুলত। বাই বাই।